নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ বেছি জনবসতি ৰাজ্যখনৰ নাম কি? ক নম্বৰটো শুদ্ধ, কেৰেলা। ২ নম্বৰ, ভাৰতৰ আটাইতকৈ কম জনবসতি ৰাজ্যখনৰ নাম কি? গ নম্বৰটো শুদ্ধ, লক্ষাদ্বীপ। ৩ নম্বৰ, বৰ্তমান ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান কোন? খ নম্বৰটো শুদ্ধ, এণ্টনিঅ' গুটেৰেছ। ৪ নম্বৰ, বৰ্তমান ভাৰতীয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? ক নম্বৰটো শুদ্ধ, ধনঞ্জয় ৱাই চন্দ্ৰচূড়। ৫ নম্বৰ, বৰ্তমান ভাৰতীয় স্থলসেনাৰ মুৰব্বী কোন? গ নম্বৰটো শুদ্ধ, মনোজ পাণ্ডে। ৬ নম্বৰ, বিশ্বৰ সৰ্বাধিক ইছলাম ধৰ্মাৱলম্বী দেশখনৰ নাম কি? খ নম্বৰটো শুদ্ধ, ইণ্ডোনেছিয়া। ৭ নম্বৰ, নোবেল বঁটা প্ৰদান কৰা দেশখনৰ নাম কি? ঘ নম্বৰটো শুদ্ধ, ছুইডেন। ৮ নম্বৰ, বৰ্তমান ভাৰতীয় বায়ুসেনাৰ মুৰব্বী কোন? ক নম্বৰটো শুদ্ধ, বিবেক ৰাম চৌধুৰী। ৯ নম্বৰ, ICCৰ প্ৰধান কাৰ্যালয় ক'ত? গ নম্বৰটো শুদ্ধ, ডুবাই। ১০ নম্বৰ, সাগৰৰ মাজত বিমানবন্দৰ ক'ত আছে? খ নম্বৰটো শুদ্ধ, জাপানৰ ওছাকাত। এনেধৰণৰ প্ৰতিযোগিতামূলক ভিডিঅ' পোনপ্ৰথমেই পাবৰ বাবে চেনেলটো লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষৰ বেলটো দবাই ন'টিফিকেশ্যনটো অন কৰি ল'ব। ১১ নম্বৰ, কোন দেশক সূৰ্যোদয়ৰ দেশ বোলা হয়? ঘ নম্বৰটো শুদ্ধ, জাপানক। ১২ নম্বৰ, শ্বেক্সপিয়েৰৰ ছদ্মনাম কি? ক নম্বৰটো শুদ্ধ, ৱাৰ্ড অৱ এভন। ১৩ নম্বৰ, ভূস্বৰ্গ কোন ঠাইক বোলে? খ নম্বৰটো শুদ্ধ, কাশ্মীৰক। ১৪ নম্বৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনৰ নাম কি? গ নম্বৰটো শুদ্ধ, হোৱাইট হাউচ। ১৫ নম্বৰ, কোন দেশত ৰাতি ৰামধেনু দেখা পোৱা যায়? গ নম্বৰটো শুদ্ধ, হাওৰাই দ্বীপত। এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক আগন্তুক আহিবলগীয়া ভিডিঅ' সকলোতকৈ আগত পাবলৈ। ১৬ নম্বৰ, দিনৰ ভাগত কেতিয়া নক্ষত্ৰ দেখা পোৱা যায়? ক নম্বৰটো শুদ্ধ, পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়ত। ১৭ নম্বৰ, ক'ত প্ৰথমে বাৰুদ আৱিষ্কাৰ কৰা হয়? ঘ নম্বৰটো শুদ্ধ, চীনত। ১৮ নম্বৰ, পৃথিৱীৰ সৰ্বাধিক আগ্নেয়গিৰি থকা দেশখনৰ নাম কি? খ নম্বৰটো শুদ্ধ, ইণ্ডোনেছিয়া। ১৯ নম্বৰ, এভাৰেষ্ট শৃংগত আৰোহণ কৰা বিশ্বৰ সৰ্বপ্ৰথম মহিলা কোন? ক নম্বৰটো শুদ্ধ,
জন কাটাৱাই। 20 নম্বৰ, কেতিয়া বম্বেত IIT স্থাপন হয়? গ নম্বৰটো শুদ্ধ, 1958 চনত। 21 নম্বৰ, পুৰীৰ জগন্নাথ মন্দিৰৰ উচ্চতা কিমান? ক নম্বৰটো শুদ্ধ, 142 ফুট। 22 নম্বৰ, কাঞ্চনজংঘাৰ উচ্চতা কিমান? গ নম্বৰটো শুদ্ধ, 28,208 ফুট। 23 নম্বৰ, ভাৰতৰ বৃহত্তম মন্দিৰ? খ নম্বৰটো শুদ্ধ, মীনাক্ষী মন্দিৰ। 24 নম্বৰ, অসমৰ কিমান শতাংশ লোক কৃষিকাৰ্যত নিয়োজিত? ক নম্বৰটো শুদ্ধ, 75%। 25 নম্বৰ, ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰধান কথিত ভাষা কি? ঘ নম্বৰটো শুদ্ধ, অসমীয়া।